নলবাৰীৰ চামতাৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিৱেশ। নলবাৰীৰ গংগাপুৰত দেওবাৰে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা নলবাৰীৰ চামতাৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ। দেওবাৰে ৰাজপথৰ ওপৰত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল মাধুৰ্য বৰ্মন আৰু তেওঁৰ সম্বন্ধীয় ভগ্নী মৃদু মুদ্ৰা ডেকা। ঘটনাস্থলীতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মনৰ আৰু চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। চামতাৰ বালিপথৰত ঘৰ মৃত যুৱক মাধুৰ্য বৰ্মনৰ। মাধুৰ্যৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে। চামতাৰ হৰি বৰ্মন আৰু দীপা বৰ্মনৰ একমাত্ৰ পুত্ৰ মাধুৰ্যই চামতা ইডেন ভেলী একাডেমীৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। অসম আন্দোলনৰ নিৰ্যাতিত আছিল পিতৃ হৰি বৰ্মন। মাধুৰ্য পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম আন্দোলনৰ নিৰ্যাতিত হৈও চৰকাৰী কোনো সুবিধা গ্ৰহণ নকৰিলে পিতৃ হৰি বৰ্মনে। একমাত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ। ঘৰৰ পৰা অলমান তাৰ কাৰণে মই ডাঙৰ মামাৰ তাকে যাম। মই গুৱাহাটীত থাকো মই একেদিন গুৱাহাটীত থাকো মই ডাঙৰ মাইমাকক সুধিছো। আমাৰ মামনে কৈছে তাই মই দিনটো আঠাতে দোকানক যাম, তাই আকলাই কোনে এটি থাকিব। মইও তো এৰি যাব নোৱাৰো, মই ঘৰতো আকলাই তাৰ হাঁহি সদায় আহাৰ দৰে আহে। তাইক ভাবো কিবা ঘৰত থাকিলে মই 15 দিন ঘৰত থাকিলে তাইক আকলাই থৈ নাযাম। মই বাবাৰ লগত হলেও থৈ যাম। মই তাইক ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় কুটুম্বই মাধুৰ্যৰ ঘৰত উপস্থিত হৈ পিতৃ মাতৃক সান্তনা দি আছে। সকলোৱে একেমুখে হত্যাকাৰীৰ ওচৰত শাস্তি বিচাৰিছে। যোৱাকালি যিটো ঘটনা ঘটিলে এইটো খুব নিন্দনীয় ঘটনা। এইটো হ'ব নালাগিছিল আৰু ইয়াত এটা উচিত তদন্ত হ'ব লাগে। যিহেতু মাধুৰ্যৰ দেউতাক অসম আন্দোলনৰ পৰা খুব জড়িত একজন আৰু তেওঁ খুব নিৰ্যাতিত ব্যক্তি। আজিলৈকে তেওঁ কোনো ধৰণৰ চৰকাৰৰ পৰা একো পোৱাও নাই আৰু হয়তো বিচাৰিছে যদি মই নাজানো। কিন্তু আৰু যিহেতু তেখেতৰ ল'ৰা তেওঁ বৰ্তমান পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক। গতিকে তেনেকুৱা এজন কৰ্মীক এই সময়ত তেওঁক যি হত্যা একদম নিৰ্মমভাৱে হত্যা কৰিলে এইটো একদম গৰিহণা আৰু চৰকাৰে ইয়াৰ ওপৰত এটা কঠোৰ পদক্ষেপ ল'ব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু এই হত্যাকাৰীক এটা কঠোৰতম শাস্তি দিব বুলি আমি আশাবাদী। যিহেতু দেউতাকৰ পৰা একদম গোটেই পৰিয়ালটো অসম আন্দোলনৰ পৰা জড়িত। গতিকে এনেকুৱা এটা পৰিয়াল গোটেই শেষ হৈ গ'ল। গতিকে আমি এনেকুৱা পৰিয়ালটোক এটা উচিত যাতে ব্যৱস্থা পায় তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আপোনালোকৰ হত্যা কৰা মাধুৰ্য বৰ্মন মাধুৰ্য বৰ্মন দেউতাক হৰিপ্ৰসাদ বৰ্মন আমাৰ ইডেন ভেলী একাডেমীৰ অতি মৰমৰ ছাত্ৰ আছিল। তেওঁ ক্লাছ 6ত একাডেমীত এডমিশ্যন লৈছিল। আমি এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অনুৰোধ মৰ্মে আমি মাধুৰ্য বৰ্মনৰ আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেল পঢ়াৰ বিনামূলীয়া পঢ়াৰ আমি ব্যৱস্থাটো কৰি দিছিলোঁ। আৰু মাধুৰ্যৰ মাক শ্ৰী দীপা বৰ্মন এগৰাকী অতি শান্তশিষ্ট সাৱলীল মাতৃ আছিল। আৰু মাধুৰ্যৰ পৰিয়ালটোৰ অৰ্থাৎ দেউতাক মাক আৰু মাধুৰ্য তেওঁলোকৰ বিশেষ একো আয়ৰ উৎস নাছিল। আৰু তাৰ কাৰণে মাধুৰ্যৰ মাতৃ দীপা বৰ্মনক আমি ইডেন ভেলী একাডেমীৰ কৰ্তৃপক্ষই ইয়াত শিক্ষকতা কৰাৰ কাৰণে আমি তেওঁক সুযোগ দিছিলোঁ। আৰু তেওঁ খুব ভাল ধৰণে আমাৰ ইডেন ভেলী একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক খুব ভাল অনুশাসনেৰে ভাল ধৰণে অতি ডেডিকেশ্যন প্ৰবৃত্তিৰে তেওঁক শিক্ষাদান কৰিছিল ছাত্ৰ ছাত্ৰীসকলক। খুব প্ৰিয় ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰিয় এগৰাকী শিক্ষয়িত্ৰী হিচাপে মাধুৰ্যৰ মাতৃ পৰিচিত। আৰু যোৱাকালি যিটো ঘটনা হ'ল আমি তাৎক্ষণিকভাৱে গম পোৱা নাছিলোঁ। ৰাতি 9টামান বজাত আমি কথাটো গম পালোঁ ইকানে সিকানে। আৰু লগে লগে আমাৰ একাডেমীৰ
গোটেই আমি পৰিয়ালবৰ্গক এই কথাটো জনালোঁ। তাৰপিছত আমাৰ একাডেমীৰ একাউণ্টেণ্ট, একাডেমীৰ অধ্যক্ষ ডক্টৰ মৃগাংক প্ৰীতম ভাগৱতী সহিতে আমি ঘগ্ৰাপাৰলৈ ৰাওনা হ'লোঁ। আৰু তাৰপিছত আধা বাটতে আমাৰ আচুৰ আমাৰ ইডেন ভেলীৰে ছাত্ৰ এগৰাকীয়ে ফোন কৰিলে যে ছাৰ ইয়াত আহিব নালাগে, ইতিমধ্যে দেউতাক আৰু মাকক ঘটনাটো সংক্ৰান্তত বিশেষ জনোৱা হোৱা নাই, গতিকে তেওঁলোককো আমি স্পটত যাবলৈ দিয়া নাই, গতিকে তেওঁলোক ঘৰলৈ গৈছে, গতিকে আপোনালোকে ঘৰলৈ ঘূৰি যাওক। আমি ঠিক মানে মেডিকেলৰ সন্মুখৰ পৰা আমি আৰু ৰিটাৰ্ণ হৈ ঘৰলৈ আহিলোঁ আৰু ইয়াত দেউতাক মাকক লগ পালোঁ। এতিয়া অতি দুখৰ মানে পৰিৱেশ। আৰু সেই ছাত্ৰজন বিশেষ কৰি আমাৰ বিদ্যালয়ৰ আমাৰ একাডেমীৰ অধ্যক্ষ ভাগৱতী ছাৰ আৰু মোক মানে খুব মানে হেৰি কৰিছে, মানে খুব মানে দৰদি আৰু যি কওঁ তাকে শুনে আৰু তাক যদি আমি মানে কওঁ যে আজি তোমাৰ দায়িত্ব, কোনোবা ছাত্ৰই যদি মানে হেৰি কৰে, এনেকুৱা বেয়া কাম কৰে বা কিবা যদি এনেকুৱা ধৰণে, আপোনালোকে জানেই ছাত্ৰ সৰু সৰু ল'ৰা ছোৱালী মানে ছাৰ আজি মই চলাম ছাৰ, সি তাৰমানে আমাক সেই হেৰিটো কৰি দিয়ে। গতিকে তেনেকুৱা এগৰাকী মানে অতি উদ্যোগী মানে ছাত্ৰ হিচাপে তেওঁ সমাদৰ লাভ কৰিছিল আমাৰ একাডেমীত। গতিকে পঢ়া শুনা তেওঁ মধ্যমীয়া আছিল। তেওঁক আমি এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত মানে মই ঘৰতো আহিছোঁ, মই আহি থাকোঁ, হৰি আমাৰ মানে অনুষ্ঠানটোৰ লগত ওতপ্ৰোতভাৱে জড়িত, হৰি বৰ্মন মাধুৰ্যৰ দেউতাক। তাক মই সুধিলোঁ যে তই কিমান নম্বৰ পাবি? তেওঁ কৈছিল বোলে ছাৰ আপুনি কওকচোন কিমান নম্বৰ পাম? বোলে ফাৰ্ষ্ট ডিভিজনটো পাবই লাগিব, কিন্তু এবভ 75 পালে আমি আনন্দিত হ'ম। সি কৈছিল হাঁহি পেলাই বোলে ছাৰ আপুনি অলপ বেছি ক'লে, 75টো পাওঁ নহয়, কিন্তু ফাৰ্ষ্ট ডিভিজন ছাৰ পাম দিয়ক। এই কথাবিলাক আজি মনলৈ আহিছে। খুব মানে মৰ্মাহত হৈছোঁ। আমাৰ একাডেমী পৰিয়াল আটাইয়ে, আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী মানে তেওঁৰ বাসগৃহত সমবেত হৈছে। মানে এটাই কথা, সি অতি নিৰ্জীৱ প্ৰকৃতিৰ, কাৰোবাৰ লগত হয়তো কিবা অলপ তাৰ মানে হেৰিটো আছিল, সেইবিলাক আমি নাজানো, কিন্তু আমাৰ লগত সি খুব মানে হেৰি আছিল। এটা দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰোঁ, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰবৃত্তিৰে মানে কোনো মানে যুৱচামে যাতে কাকো হাৰাশাস্তি নকৰে, এই যিটো প্ৰেমজনিত কাৰণত, তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি পোৱাটো আমি বিচাৰোঁ, যাতে গোটেই অঞ্চলটোৰ, গোটেই বৃহত্তৰ নলবাৰী জিলাতে এটা মানে এইটো এটা মানে হেৰি হয়, শেষ ঘটনা মানে হয়, যাতে কোনেও যাতে এনেকুৱা প্ৰবৃত্তিত মানে মনোনিৱেশ কৰিবলৈ আৰু দ্বিতীয়বাৰ মানে সুবিধা ল'ব নোৱাৰে, তাৰ কাৰণে এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। আমি প্ৰশাসনক, আমি একাডেমীৰ তৰফৰ পৰা আৰু এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজৰ হৈ আমি এই কথাটো আবেদন কৰিছোঁ, যাতে দোষীয়ে উচিত শাস্তি পাওক, যাতে ভৱিষ্যতে এই ঘটনাৰ পুনৰাবৃত্তি নঘটে। নিউজ ডেস্ক ৰিপোৰ্ট N24 আছাম।